এইটোতো আৰু মই ঘৰৰ পৰাই 10:30 মানত ওলাই আহিছে মানে ছাগলীবিলাক ঘৰত নাই বুলি ওলালা আৰু ওলাই পেলাই এইফালে আহিছে মইতো নাজানো আৰু এইফালে আহিছে বুলি কিবা কৰিব আহিছে নেকি কৈছে আৰু ছাগলী এটা নাই চাই ল'ম অলপ বুলি আহিলে আহি পেলাই এইফালে কেইজনমান আছিল মানুহ সিহঁতে তাক যেন হাতীটো আক্ৰমণ কৰাটো চাইছে তো ই দৌৰি যাই মানে ঘৰত খবৰ দিছে আৰু যে হাতী তোৰ খুৰাক মাৰি আছে বুলি তাৰপিছত আৰু মই চাইকেল লৈ দৌৰি আহিছোঁ আহি পেলাই চাই আছোঁ যে কিনাৰতে একো নাই পিছত হাতীও চোৱা নাই মই ইফালৰ পৰা ওলাই গৈছে বোলে সিহঁতে কৈ আছে আৰু মই দেখা নাই তাৰপিছত আহি এইফালৰ পৰা ভিতৰত সোমাই মোৰ দাদাৰ লগত চাইছোঁ যে বুঢ়াটোক মাৰি মানে ভিতৰত সোমাই দিছে আৰু ইমানে আৰু জানো ছাগলী এনেকুৱা ছাগলী ঘৰত আছিল এটা নাই মানে এইটোকে বিচাৰিব আহিছিল 54 মানুহ কৈছে অৰুণ কৰ্মকাৰ এনে ভটিয়া বুলি কয় আগতে ইয়াতে থাকে ছাৰ ইয়াতে কাম কৰি আছিল টেম্পৰী বাগানত কাম কৰে এইটো ওলাইয়ে থাকে ছাৰ এইফালে ওলাই এইটো ওলাই চাৰিওফালে হাতী থাকে ছাৰ মানে দেউতাৰ ভাই এইটো ভাতিজা ল'ৰাবিলাক আমি চব হয় নিজে একো নহয় নাই ছাৰ ঘৰৰ পৰাই আমি দেখা শুনা কৰিছোঁ চাইছোঁ তাক আমাকৈ চাইছে আজি আমাৰ মাজুলী চাহ বাগিচাত যি দুৰ্ঘটনা ঘটি গ'ল আমাৰ মাজুলী চাহ বাগিচাৰ নিবাসী তথা আমাৰ টেম্পৰাৰী ৱৰ্কাৰ আছিল এজন নামটো অৰুণ কৰ্মকাৰ বয়স 50 বছৰ হ'ব আৰু আজি যি ঘটনা ঘটি গ'ল মানে বহুত দুৰ্ভাগ্যজনক আৰু বহুত দুখ লগা ঘটনা হয় আৰু আমি 10:30 মানত আমি গম পালো 10:30 নহয় ঘটনাটো তেখেতে ঘৰৰ পৰা 10:30 মানত ওলাই আহিছে আমি জনামতে আৰু আহি ই মানে আজিতো কাম বন নাই কিন্তু ই গৰুৰ কিবা খোৱাৰ কাৰণে ঘাঁহ কৰাৰ কাৰণে ই বাগান খানি ল'বলৈ আহিছিল তো তেতিয়াই মানে হাতীৰ লগত মুঠভেদ হৈ তাৰ মৃত্যুটো হ'ল আৰু আমি জনামতে আমি 11:30 মানত আমি খবৰ পালো তাৰপিছত আমি মেনেজমেণ্টক জনালো আৰু মেনেজমেণ্টে পুলিচ প্ৰশাসন আৰু আমাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনালে আৰু এতিয়া আহি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কৰি আছে মানে এইটো ছাৰ এই আমি জনামতে মানে মেনেজমেণ্টে এইটো তাৰ ব্যৱস্থা লৈছে নাই বুলি লোৱা নাই কথা নাই মানে আগতে বহুত হাতীৰ এনেকুৱা প্ৰভাৱ আছিল এতিয়া বৰ্তমান অলপ কমি আহিছে আৰু কমি অহাৰ কাৰণো আছে যে আমাৰ যোনটো পাৱাৰ ফেন্সিং এইটো মানে বাউণ্ডাৰী হিচাপে দিয়া হয় গতিকে হাতীও অলপ মানে কম পৰিমাণে আহে আৰু আগে পিছে এনেকুৱা হৈছে মানুহ মাৰিছে নাই বুলি নাই মানে কেতিয়াবা এনেকুৱা হৈ যায় না এইটো থাকিলেও পাৱাৰ পেঞ্চিল থাকিলেও মানে সিহঁতৰ মানে ঘুমাই আহি আঘাত কৰে আৰু এতিয়া বৰ্তমান তেখেতৰ মানে এনেকুৱা আগপিছ এনেকুৱা তাৰ ল'ৰা ছোৱালী নাই মাইকীও নাই মানে ইয়াতে তাৰ ভাতিজা ল'ৰাটোৱে চাই আৰু ইয়ে পোষণ কৰি আছে তাক আৰু মানুহজন বহুত ভাল ষ্ট্ৰিকলি আছিল আৰু কাম বনত বহুত ভাল আছিল টেম্পৰী ফালে কাম কৰি আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত